student, welcome to my YouTube channel. Metric পরীক্ষাত নাথাকিব ফার্স্ট ডিভিজন, সেকেন্ড ডিভিজন, থার্ড ডিভিজন, স্টার, লেটার ডিস্টিংশনৰ ব্যৱস্থা। এই বিষয়ে ইতিমধ্যে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে মন্তব্য কৰিছে। এই বিষয়ে এইটো ভিডিঅ জৰিয়তে প্ৰমাণ সহকাৰে আলোচনা কৰিব বিচাৰিছো। তোমালোকে যদি এই বিষয়ে জানিব বিচৰা তেতিয়াহলে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅটো চাবা। প্ৰথমতে তোমালোকক এটা গুড নিউজ দিব বিচাৰিছো। তোমালোকে যদি সম্পূৰ্ণ ফ্ৰী জেডব্লিউ আৰু নিটত কোচিং কৰিব বিচৰা তেতিয়াহলে এতিয়াই এপ্লাই কৰা লিমিটেড সিট এইটো ভিডিঅৰ কমেন্টত লিংক পিন কৰা আছে। ইতিমধ্যে দা এছপিএম এণ্ড লালান্স কোচিং সেন্টাৰে তোমালোকৰ বাবে সুপাৰ 30 মুকলি কৰিছে আৰু ইয়াতে যদি তোমালোকে সিলেক্ট হোৱা তেতিয়াহলে থকা খোৱা পৰা সম্পূৰ্ণ খৰচ বহন কৰিব দা এছপিএম এণ্ড লালান্স কোচিং সেন্টাৰে। গতিকে পলম কিয়, এতিয়াই এপ্লাই কৰা লিংক এইটো ভিডিঅৰ কমেন্টত পিন কৰা আছে। কিছুদিন পূৰ্বে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কৈছিল যে মেট্ৰিকত কেৱল মাত্ৰ থাকিব উত্তীৰ্ণ অনুত্তীৰ্ণৰ ব্যৱস্থা আছে। আগতে যিদৰে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হলে মাৰ্কশিটত লিখা আছিল ফাৰ্স্ট ডিভিজন, সেকেন্ড ডিভিজন, থাৰ্ড ডিভিজন, কিন্তু ইতিয়াৰ পৰা কিন্তু এই ব্যৱস্থা নাথাকিব। সিবিএসই যিদৰে মাৰ্কশিটত ফাৰ্স্ট ডিভিজন, সেকেন্ড ডিভিজন, থাৰ্ড ডিভিজন বুলি লিখা নাথাকে সেইদৰে কিন্তু মেট্ৰিক পৰীক্ষাৰ মাৰ্কশিটত এনেদৰে লিখা নাথাকিব। সিবিএসইৰ মাৰ্কশিটত কেৱল মাত্ৰ পাস আৰু ফেলৰ ব্যৱস্থা আছে, অৰ্থাৎ মাৰ্কশিটত কেৱল মাত্ৰ পাস আৰু ফেল বুলি লিখা আছে। হেদৰে কিন্তু ইতিয়াৰ পৰা মেট্ৰিক পৰীক্ষাৰ মাৰ্কশিটত কেৱল মাত্ৰ পাস আৰু ফেল থাকিব। আগতে যদি ছাত্ৰীয়ে 60%তকৈ ওপৰত পাইছে তেতিয়াহলে মাৰ্কশিটত ফাৰ্স্ট ডিভিজন বুলি লিখা আছিল, কিন্তু ইতিয়াৰ পৰা এই ব্যৱস্থা নাথাকে। ইতিমধ্যে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে এই ডাঙৰ মন্তব্য কৰিছে। সিবিএসই যিদৰে প্ৰশ্ন কাকত প্ৰস্তুত কৰে সেইদৰে কিন্তু ইতিমধ্যে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে প্ৰশ্ন কাকত প্ৰস্তুত কৰিব ধৰিছে আৰু সিবিএসই সম্পূৰ্ণৰূপে ফলো কৰিব ধৰিছে। যেহেতু ইতিমধ্যে সিবিএসই এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইতিমধ্যে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱেও কৈছে যে মেট্ৰিক পৰীক্ষাত ইতিয়াৰ পৰা ফাৰ্স্ট ডিভিজন, সেকেন্ড ডিভিজন, থাৰ্ড ডিভিজনৰ কোনো ধৰণৰ ব্যৱস্থা নাথাকিব, কেৱল মাত্ৰ তাতে লিখা থাকিব পাস আৰু ফেল। এতিয়া প্ৰশ্ন হৈছে যে 2025 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু পাছ হৈছে তেওঁলোকৰ কাৰণে এই ব্যৱস্থাটো প্ৰযোজ্য হ'ব নে নাই, অৰ্থাৎ তেওঁলোকৰ বাবে এই নিয়মটো ইমপ্লিমেন্ট কৰিব নে নাই। এতিয়ালৈকে এই বিষয়ে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কোনো ধৰণৰ স্পষ্টীকৰণ দিয়া নাই। এই বিষয়ে যদি কিবা নিউজ আহে তেতিয়াহলে তোমালোকে পাবা, কিন্তু তোমালোকে এটা কথা শিওৰ হোৱা যে 2026 বৰ্ষৰ পৰা কিন্তু এই নিয়ম 100% প্ৰযোজ্য হ'ব। তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা, কাৰণ এইটো চেনেলে মেট্ৰিক পৰীক্ষাৰ বিষয়ে প্ৰতিটো মুহূৰ্তৰ খবৰ দিয়ে। আৰু 2025 বৰ্ষৰ মেট্ৰিক আৰু হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰিব, এই ফলাফল কেনেকৈ চেক কৰে, অবিশেষ তোমালোকে এইটো চেনেল জৰিয়তে সকলোতকৈ আগত খবৰ পাবা। গতিকে পলম কিয়, এতিয়াই তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়া।